তো ৰাইজ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু আজি ৰাইজ মই ভিডিঅ'টো বনোৱা কাৰণ হ'ল আপোনালোকে চাই সকলোবোৰ গম পাব। তো চাই লওক ৰাইজ, আপোনালোকে যদি চিমনি বা আইৰণ ফিল্টাৰ বা এনেকুৱাকৈ একুৱাগাৰ্ড তো সকলোবোৰ বস্তু সকলোবোৰ ফেচিলিটি আপোনালোকে এইটো কোম্পানীত মানে এইখন দোকানত পাব। এইখন দোকান হৈছে চাই লওক এবাৰ। তো এইখন দোকান চাই লওক নিৰ্মল ট্ৰেডাৰ্ছ ইজ কোম্পানী। এইফালে আছে জয় শ্ৰীৰাম আৰু এইফালে চাই লওক আপোনালোকে আদিয়োগী। তো আদিয়োগী এটা মাৰাৰ বহুত বেছি আশা আছিলে, কাৰণ ৰাইজ গাড়ী এখনত যদি ভগৱানৰ এটা চিনাক্ত নাথাকে তেন্তে কেনে কথা আৰু। তো এইপাতো চাই লওক চাবিৰ, আনকি চাবিৰ ৰিংপাতো মই ৰাম কৰি লৈছোঁ। চাই লওক জয় শ্ৰীৰাম। তো হে ৰাইজ নমস্কাৰ, মই বৰপেটাৰ ডেকা আৰু আপোনালোকে চাই আছে এই বৰপেটা ডেকা চেনেলটোৰ ভিডিঅ'। তো ৰাইজ আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বেছি আশা থাকিল। এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু সেই ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় গম পাব কি হয় কি নহয়। তো ৰাইজ প্ৰথমতে মই ক'ব খোজোঁ যে মোৰ 1K ছাবস্ক্ৰাইবটো অতি সোনকালে হ'বলৈ ওলাইছে আৰু 1K ছাবস্ক্ৰাইবটো আপোনালোকে যিমান পাৰে সোনকালে মোক কৰি দিয়ক আৰু ভাল ভাল ভিডিঅ' আহিব আপোনালোকৰ মাজত। এজন মানুহে মানে বহুত আগৰ পৰা এটা আশা কৰি আহিছিল, সেই আশাটো নিশ্চয় পূৰণ হৈ গ'ল। তো বৰপেটা গান্ধীনগৰত এনেকুৱা এখন দোকান বহাইছে য'ত আপোনালোকে একুৱাগাৰ্ড, আইৰণ ফিল্টাৰ আৰু লগতে চিমনি ভাল ভাল বস্তু ইয়াতে পোৱা যাব। আজিকালি প্ৰায়ভাগ ঘৰত বা পাকঘৰত চিমনি বা একুৱাগাৰ্ড বা আইৰণ ফিল্টাৰ সকলোৱে লগায়, কিন্তু সেই আইৰণ ফিল্টাৰ, একুৱাগাৰ্ড আৰু চিমনি আপোনালোকৰ নিশ্চয় কোনোবাৰ প্ৰয়োজনীয় আছে। কোনোবাই লগাইছে কিন্তু যোনে লগোৱা নাই, তো সেই লোকৰ কাৰণে এই ভিডিঅ'টো। নানান ধৰণৰ বস্তু আছে বা কিছুমান ৰিপেয়াৰিং কৰিব লগা আছে বা কিছুমান বহুত কিবা কিবি আছে। তো সকলোবোৰ বস্তু সকলোবোৰ ফেচিলিটি আপোনালোকে এইটো কোম্পানীত মানে এইখন দোকানত পাব। চাই লওক নিৰ্মল ট্ৰেডাৰ্ছ ইজ কোম্পানী। এটা কথা ভাবি চাব যে আমি যদি বঙাইগাঁও বা গুৱাহাটীৰ পৰা এটা বস্তু আনিব লগা হয় তেন্তে সেই বস্তুটো ক'ৰ পৰা আহে? মেইনটো জাগাৰ পৰা আহে না। জাগাৰ পৰা আহি কিনে বা বঙাইগাঁও বা গুৱাহাটীত মালটো ষ্টক কৰা হয়। তো ষ্টক কৰি কিনে তাৰ পৰা আমি হয়তো মালটো বস্তুটো আনো। একেই কথা ৰাইজ আমাৰ ইয়াতেও মানে সেই জাগাৰ পৰা বস্তুবিলাক অনা হৈছে। তো আপোনালোকে গুৱাহাটীত যাবলগীয়া বা বঙাইগাঁও এনেকুৱাকৈ বহুত দূৰত বা এনেকুৱাকৈ ক'তো যাবলগীয়া দৰকাৰ নাই। বৰপেটা গান্ধীনগৰত আপোনালোকে আহক, কণ্টেক্ট নম্বৰ দিয়া আছে ৰাইজ। তো কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি কিনে আপোনালোকে আহি যাওক আৰু বহুত কম দামত আছে ৰাইজ, বস্তুবিলাক বহুত কম দামত লৈ যাওক। আৰু আমাৰ বৰপেটাত কয়লা বাবা কি জয় পিংকুদাৰ ভিডিঅ' কিজানি সকলোৱে চায়। তো পিংকুদাই এই ভিডিঅ'টো বনাইছে, আপোনালোকে পিংকুদাৰ লিংকতো যাই কিনে ভিডিঅ'টো চাই ল'ব। তো ধুনীয়া কৰি পিংকুদাই বনাই দিছে ভিডিঅ'টো আৰু ভিডিঅ'টো আপলোড কৰা হৈছে। এটা বনাই দিলোঁ কাৰণ মোকো মানে কৈ আছিল আৰু ময়ো ভাবি আছিলোঁ কি এনেকুৱা এখন দোকান আহিছে, যদি ৰাইজে যদি গম পোৱা নাই তো ৰাইজক গম পোৱাৰ কাৰণে মই মানে এই ভিডিঅ'টো বনোৱা হৈছে। তো আপোনালোকে গম পালেহে আহিব। যদি কোনোবাক লগা আছে তেন্তে ইয়াতে কণ্টেক্ট কৰক আৰু আহি যাওক। তো ৰাইজ ভিডিঅ'টো যদি আপোনালোকৰ যদি ভাল লাগে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। কাৰণ কিয় ৰাইজ বহুতৰ দৰকাৰ, এইবোৰ বস্তু বহুতৰ দৰকাৰ। কিছুমানে বিচৰি আছে বা কিছুমানে বহুত কিবা কিবি কৰি আছে। তো এইখিনি আৰু মোৰ মতে এইখিনি আছিল। আৰু এয়া চাই লওক মোৰ গাড়ীখন ধুনীয়া কৰি পাৰ্কিং কৰা হৈ আছে। তো ৰাইজ মই এইখিনি কথাৰ কাৰণে মই এইখিনি জেগাত আহিব লগা হ'ল, কাৰণ এইখিনি কথা আপোনালোকক বুজাই ক'ব পাৰিলেহে আপোনালোকে বুজি পাব। তো ৰাইজ আজি কি কৰোঁ কি নকৰোঁ সকলোবোৰ কথা ক'ম। আৰু ৰাইজ মই অলপমান মানে ৰ'দত যাবলগীয়া আছে, কাৰণ ৰ'দত মোৰ অলপমান কাম আছে, কাৰণ গাড়ীখনৰ মানে ইঞ্চুৰৰ বহীটো মানে মোৰ অহা নাই। তো গাড়ীখন লৈ যাম আৰু ইঞ্চুৰৰ বহীটো লৈ আহিম। তো ভিডিঅ' কৰিব পাৰোঁ না নৰোঁ সেইটো মই ক'ব নোৱাৰিম। মোৰ গাড়ীখনত অলপমান কাম কৰিলোঁ মানে ৰাইজ মোৰ এটা সপোন আছিলে যে মই গাড়ী এখন কিনিলে আগফালে এনেকুৱাকৈ এটা ৰামৰ চিম্বল মাৰি থৈ দিম। এইফালে আছে ৰাম আৰু এইফালে আছে জয় শ্ৰীৰাম আৰু এইফালে চাই লওক আপোনালোকে আদিয়োগী। তো আদিয়োগী এটা মাৰাৰ বহুত বেছি আশা আছিলে, কাৰণ ৰাইজ গাড়ী এখনত যদি ভগৱানৰ এটা চিনাক্ত নাথাকে তেন্তে কেনে কথা আৰু। তো এইপাতো চাই লওক চাবিৰ, আনকি চাবিৰ ৰিংপাতো মই ৰাম কৰি লৈছোঁ। চাই লওক জয় শ্ৰীৰাম আৰু এইফালে আছে জয় শ্ৰীৰাম, এইফালে আছে ৰাম। তো এনেকুৱাকৈ গাড়ী এখনৰ মানে লুকটো চাই লওক ৰাইজ, লুকটো বহুত বেছি ভাল লাগি আছে। কাৰণে এতিয়ালৈকে আৰু মডিফিকেশ্যন এতিয়া নকৰোঁ, মই পাছত কৰিম, আপোনালোকক পাছত দেখাম মই মডিফিকেশ্যন কৰি কিনে। তো এতিয়া মই নৰ্মেল, কাৰণ নতুন গাড়ী ৰাইজ মডিফিকেশ্যন কৰিবলৈ একদম মন নাযায়। তো তথাপিও ৰাইজ লুকটো বহুত বেছি ভাল লাগি আছে চাই লওক একদম। তো ইয়াৰ ৰাইজ ধুনীয়া এটা লোকেশ্যন। তো বলক আগলৈকে ভিডিঅ'টো চাই থাকক। তো শেষত মই এটা কথা ক'ব চাম আপোনালোকক, যে আপোনালোকে এটা কথা নাভাবিব যে মই এইটো ভিডিঅ' বনোৱাৰ কাৰণে যে কিবা এটা কমিশ্যন আছে। একো কমিশ্যন নাই ৰাইজ, মই আপোনালোকক জনোৱাৰ কাৰণে। কাৰণ এইখন এখন ব্যৱসায় খুলিছে, এইখন এখন দোকান। তো এইখন দোকান যদি আপোনালোকে গমে নাপায় তেন্তে আপোনালোকে বস্তুটো বিচাৰি পাব ক'ত? তো সেই ভাবি মই ভিডিঅ'টো বনাই দিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো চাই কিনে যদি কোনোবাই যদি কিনিম বুলি ভাবিছে তেন্তে কণ্টেক্ট কৰিব পাৰে আৰু কণ্টেক্ট কৰি ল'ব পাৰে। আৰু ইয়াত মোৰ একো কমিশ্যন নাই বা একো এটা কাৰণ নাই, কাৰণ এইটো ভিডিঅ' মই বনোৱাৰ কাৰণ হ'ল আপোনালোকক জনোৱাৰ কাৰণ।
A few moments later. তো রাইজ ফাইনালি মই আহি পালো কি খবৰ ভালে আছো ভালে আছা কিমান ভাল তোমালোকৰ কৃপাত আছো আৰু এই আছে আমাৰ গকুলদা দোকানৰ সন্মুখত আমি খাৰা হৈ আছো এইফালে চাই লওক এইফালে পুৰা একদম গকুলদা আহিব বুলি আমি অপেক্ষা কৰি আছো কাৰণ দোকানত আমি বস্তু খাব লাগে আৰু এইফালে আছে শান্তিনগৰ শিৱ মন্দিৰটো ৰাইজ হলে আৰু বেছি কাম নাই শিৱৰাত্ৰিৰ আগত পুৰা ৰেডি হৈ যাব আপোনালোকক মই দেখাম ভালদৰে তো এই আৰু চাই লওক ৰাইজ চাই লওক